ৰূপহীহঁতৰ লাওখোৱাৰ কালিস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা টেম্পো আৰু সুইফ্ট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত সুইফ্ট বাহনখন পথৰ পৰা ছিটিকি পৰে পথৰ কাষৰ দ খাৱৈত দুৰ্ঘটনাত আহত হয় দুইখন বাহনৰে 8জনকৈ লোক আহত লোকসকলক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে দুৰ্ঘটনাত পতিত সুইফ্ট বাহনখনৰ নম্বৰ AS02 AN9252 আনহাতে টেম্পোখনৰ নম্বৰ AS02 E4433 ইয়াত আপোনাৰ মই ৰাতিপুৱা টোপনিত আছিলোঁ তেতিয়া শুনিলোঁ যে ইয়াত এক্সিডেণ্ট হৈছে কালিস্থান লাওখোৱা যোনটো ৰোড আছে কালিস্থানত পাছত শুনিলোঁ কিহৰ এক্সিডেণ্ট হৈছে যে এটা তীব্ৰবেগী সুইফ্ট ডিজায়াৰ তেজপুৰ অভিমুখী যাত্ৰা কৰিছে আৰু এটা টেম্পো মালবাহী টেম্পো এইটো আপোনাৰ নগাঁও অভিমুখী যাত্ৰা কৰিছে তেতিয়া তীব্ৰবেগী সুইফ্ট ডিজায়াৰ আহি পেলাই টেম্পোক খুন্দাৰ লগে লগে মথাৰি আছিলে মথাৰি একদম বাগৰি গৈ পেলাই মথাৰিৰ তলত গৈ পৰিছে আৰু টেম্পোটো একদম চূৰ্ণ বিচূৰ্ণ হৈ পেলাই একদম নাইকিয়া হ'ল তাৰ মাজত পেছেঞ্জাৰ আছিলে টেম্পোৰ পাঁচজনৰ পৰা 3জন গুৰুতৰভাৱে আহত হৈছে ততাতৈয়াকৈ মানুহে আৰু ইয়াত পুলিচ বাহিনী আহি পেলাই তাক হেৰি কৰি পেলাই উন্নত চিকিৎসাৰ কাৰণে চিকিৎসালয় প্ৰেৰণ কৰিছে আৰু চুইফ্ট 5জন যাত্ৰী আছিলে তাত শিশু আৰু ড্ৰাইভাৰ আৰু এজনী মহিলা শুনামতে ইয়াত দেখিছোঁ বহুত জখম হৈছে আৰু মেজৰ ইনজিয়ৰ হৈছে আমি আহি পেলাই এইখিনি পাইছোঁ কিন্তু ইয়াত বৰ্তমান ক'ত আছে বৰ্তমান চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আৰু ইয়াত ক'বলৈ গ'লে এক্সিডেণ্টৰ কোনো পাৰ নোপোৱা ইয়াত জেগা ইয়াত সদায় এক্সিডেণ্ট হৈ থাকে ইয়াত কোনো স্পীড ব্ৰেকৰ কোনো সুবিধা নাই আৰু ইয়াত মানুহবিলাক যোনটো নিয়ন্ত্ৰণত আহিব লাগে গাড়ীবিলাক তেনেকুৱা নিয়ন্ত্ৰণত নাহে কিন্তু সেইকাৰণে আজি এক্সিডেণ্টটো হৈছে ৰূপহীহাটৰ পৰা বিকাশ চাহৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব